গোৱালপাৰাৰ কনচুলেশ্যন ৰেঞ্জ অফিচাৰে আমজোঙা ছাইডৰ পৰা গাড়ীখন ফ'ল' কৰি আহিছিলে। চিধাবাৰীৰ পৰা চিমলিতলাৰ ফালে আহি থকা অৱস্থাত আমাক ইনফৰ্ম কৰে। তেতিয়া আমি গৈ গাড়ীখন আগভেটে দি পোকালাগি এৰিয়াত আগভেটি দি ধৰোঁ গাড়ীখন। ধৰাত গাড়ীখনে ছাইডৰ ফালে নমাই ড্ৰাইভৰ পলাই যায় আৰু তাৰপিছত গাড়ীখন আমি পৰিত্যক্ত অৱস্থাত বেলেগ গাড়ীৰে চিমলিতলা কাৰ্যালয়লৈ আনি গাড়ীখন ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ। গাড়ীত কি কাঠ আছে? গাড়ীত শাল কাঠ। কিমান মান হ'ব? শাল কাঠৰ মূল্য অনুমানিক 60,000 মান টকা হ'ব। শাল কাঠৰ কুণ্ডা তাৰমানে? কুণ্ডা সৰু সৰু। কিমান পিচ কুণ্ডা আছে? 18 পিচ। গাড়ীখনৰ গৰাকী পোৱা নাই? গৰাকী পোৱা নাই। পেলাই থৈ গৈছে? হয়। গাড়ীৰ নম্বৰ কিমান জানো? গাড়ীৰ নম্বৰটো লিখা আছে, মনত নাই। এতিয়া মালখিনি আপোনাৰ অফিচত আছে? অফিচত আছে। আমি এতিয়া বিভাগীয় ব্যৱস্থা কৰিম আৰু। গোৱালপাৰাৰ কনচুলেশ্যন ৰেঞ্জ অফিচাৰে আমজোঙা ছাইডৰ পৰা গাড়ীখন ফ'ল' কৰি আহিছিলে। চিধাবাৰীৰ পৰা চিমলিতলাৰ ফালে আহি থকা অৱস্থাত আমাক ইনফৰ্ম কৰে। তেতিয়া আমি গৈ গাড়ীখন আগভেটে দি পোকালাগি এৰিয়াত আগভেটি দি ধৰোঁ গাড়ীখন। ধৰাত গাড়ীখনে ছাইডৰ ফালে নমাই ড্ৰাইভৰ পলাই যায় আৰু তাৰপিছত গাড়ীখন আমি পৰিত্যক্ত অৱস্থাত বেলেগ গাড়ীৰে চিমলিতলা কাৰ্যালয়লৈ আনি গাড়ীখন ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ। গাড়ীত কি কাঠ আছে? গাড়ীত শাল কাঠ। কিমান মান হ'ব? শাল কাঠৰ মূল্য অনুমানিক 60,000 মান টকা হ'ব। শাল কাঠৰ কুণ্ডা তাৰমানে? কুণ্ডা সৰু সৰু। কিমান পিচ কুণ্ডা আছে? 18 পিচ। গাড়ীখনৰ গৰাকী পোৱা নাই? গৰাকী পোৱা নাই। পেলাই থৈ গৈছে? হয়। গাড়ীৰ নম্বৰ কিমান জানো? গাড়ীৰ নম্বৰটো লিখা আছে, মনত নাই। এতিয়া মালখিনি আপোনাৰ অফিচত আছে? অফিচত আছে। আমি এতিয়া বিভাগীয় ব্যৱস্থা কৰিম আৰু।